কলিয়াবৰত সংঘটিত হৈছে এক অমানৱীয় তালিবানী ঘটনা। কলিয়াবৰ গৰুবন্ধা গাঁৱত সংঘটিত হৈছে এক তালিবানী ঘটনা। শাৰীৰিকভাৱে অক্ষম এটা মাতৃহীনা 7 বছৰীয়া শিশুক মাত্ৰ 5 টকা চুৰ কৰিছে বুলি 12 ঘণ্টা বান্ধি গাত লগালে ভোট জলকীয়া। বান্ধি জলকীয়া লগাই ক্ষান্ত নাথাকি সামাজিক মাধ্যমত ভাইৰেল কৰিলে সমগ্ৰ দৃশ্য। নেহা আৰু জিমিয়ে উৰে নিশা বান্ধি ৰাখি তালিবানী শাস্তি দিয়া দেখিবলৈ পোৱা গ'ল সৰু কণমানি শিশুটোক। সমগ্ৰ ঘটনা দেখিও বচাবলৈ নাহিল নেহাৰ স্বামী লক্ষ্ণৌৰ ঈশান কুৰেশী আৰু দুৰ্গা ৰবি দাস। জখলাবন্ধা আৰক্ষীক খবৰ দিয়াত নিশা 12 বজাত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ শিশুটোক উদ্ধাৰ কৰে। ভুক্তভোগী পৰিয়ালে জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ ভূমিকা হাতত লোৱা দেখিবলৈ পোৱা যোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মুখত লগাইছিলে আৰু বান্ধি থৈছিলে। কিয় বান্ধি থৈছিলে? কোনটো 5 টকা চুৰ কৰিছিলোঁ। 5 টকা নিছিলে সেইকাৰণে বান্ধি থৈছে। মাৰিছিল নেকি তোমাক? তাৰপিছত জলকীয়া লগাইছে, তাৰপিছত মাৰিছে। কোনে মাৰিছিলে? জিমি মাৰিছে, নেহা মাৰিছে। হয় নে? জলকীয়া কোনে লগাইছিলে? তাতে। কিমান সময় বান্ধি থৈছে তোমাক? ৰাতি লগাই। খাবলৈ দিছে নাই? খাবলৈ দিছে? নাই দিয়া। তুমি কি 5 টকা লৈছিলা? ক'ৰ পৰা চুৰ কৰিছে? চুৰ কৰিছিলা নে লৈছিলা? লৈছিলা? ক'ৰ পৰা লৈছিলা? কোনটো চুৰ কৰি আছিলে? ইমানটোৱে চুৰ কৰিছিলোঁ। 5 টকা ন? গৈছিলোঁ দোকানৰ পৰা গা ধুব গৈছিলোঁ। সি তাকো গা ধুৱালোঁ। সি মানে গা চা ধোৱা কাপোৰ পিন্ধালোঁ। পিন্ধাই মানে ইয়াত তাক পঠাই দিলোঁ। সি মানে কয় বোলে সেই 10 টকা কিমান টকা লৈছে। সেই তাৰ গোটেই দিন 2টাৰ পৰা এটা ৰাতি 10টা 11 টকা বান্ধি দিছে। খাবলৈ দিয়া নাই। আৰক্ষীক জনাইছিল নে এই বিষয়ে? এই জানা নাই মানুহ পিছত সবে অলপ গম পাই আছে। আৰক্ষীক জনাইছে? আৰক্ষী আহিছে? পুলিচ আহিছিলে আৰু সিহঁতক কালি মাতিছে। কাইলৈ মাতিছে? আৰু কি কৈছে বুজি পোৱা নাই। স্কুল গৈছিলে। মই মানে বিশ্বনাথ চাৰিআলি গৈছিলোঁ। তেতিয়া মই তাক চাই গৈছোঁ স্কুল গৈ আছে বুলি। তাত বৰদেউতা আছিলে আৰু মই আছিলোঁ। তাৰপিছত দিনৰ বাপেকে গা ধুৱালে বুলি ক'লে, এতিয়া শুনিলে আৰু। তাৰপিছত সিহঁতৰ দোকানৰ পৰা 10 টকা নে 5 টকা কিবা এটা চুৰ কৰিছে। এইটো নেহাহঁতৰ দোকান, নেহাৰ দোকান। দোকানটো নেহাৰ হয়, কিন্তু চুৰ কৰিছে বুলি কৈছে। মই কৈছোঁ চুৰ কৰিছে যদি সি চুৰ কৰিছে, তাক কৈছে আমি বান্ধি থৈছোঁ, তাক পিটিছোঁ। পিটিছ ভালে কৰিছে, শাসন কৰিছোঁ। মই বেয়া বুলি ভাবা নাই আৰু সৰু ল'ৰা ছোৱালী মাৰিছোঁ যদি ভয় খাব আৰু সেইটো কৈছোঁ। পিছত এতিয়া চাইছোঁ মোবাইলত সিহঁতে বান্ধি পেলাই মাৰিছে, জলকীয়া লগাইছে, আকৌ ভিডিঅ' কৰি পিছত এৰি দিছে মোবাইলত, ফেচবুকত। ইমানটো সৰু ল'ৰাই 7 বছৰ হৈছে ল'ৰাটোৰ। ইমানটো সৰু ল'ৰাক এনেকুৱা টৰ্চাৰ কৰিব পাৰে নেকি? মেণ্টেলি টৰ্চাৰ কৰিছে। এনেকুৱা কৰিছে। এতিয়া তাহাঁতৰ ঘৰৰ পৰা আৰক্ষী আহি পেলাইহে আমাক ল'ৰা হেৰি দিলে। এতিয়া আনি পেলাই এতিয়া আনি পেলাই দি থৈ পেলাই এতিয়া ছাৰহঁতে গৈছে এতিয়া। নাই দিয়া নাই বুলি ল'ৰাজনে কৈ আছে ন নিজৰ মুখত। আমিনো আৰু কি ক'ম? আমিতো এতিয়াহে গৈছোঁ ছাৰহঁতৰ লগত। দিনৰ পৰাই তাহাঁতৰ ঘৰত আছিলে ন। খাব দিছে নে নাই সিয়ে ক'ব ন, ইমান সৰু বাচ্চাই। দিছে আৰু জখলাবন্ধাৰ চুৰ বুলি লিখিও দিছে। চাই লওক, মোবাইলত আছে অলৰেডি। মানে মই কৈছোঁ যে এতিয়া মই এইবোৰ ছাৰক জনাম, থানাত ক'ম বুলি কৈছে। সেইকাৰণে লগ তাহাঁতৰ মোবাইলৰ পৰা আঁতৰাই দিছে। কিন্তু এতিয়ালৈকে বস্তুটোতো আছে ন, এই লিখি দিছে। লিখাটোতো চালে গম পাবই না আপোনালোকে। চাওক এয়া বান্ধি ৰাখিছে। চাওক বান্ধি ৰাখিছে। এই লাখতিডাল দি পিটিছে। আৰু যোনে দিছে তাৰ মোবাইলতো হেৰিটো আছে নহয় ইয়াত লিখা। তেনেকুৱাই দেখিব হলেতো তেনেকুৱাই ন, তেনেকুৱাই দেখাইছে। ইমানকা ছোৱালী এনেকুৱা কৰিব পাৰে নেকি? আৰু সিহঁতৰ ঘৰৰ ছোৱালী নহয়, বেলেগত বিয়া হৈছে। বিয়া হৈ পেলাই এইটো ঘৰৰ ছোৱালী নহয়। যোনটো ঘৰৰ দোকানত চুৰ কৰিছে সেইটো ঘৰৰ ছোৱালী যদি মাৰিলেহেঁতেন সেইটো বেলেগ কথা। কিন্তু তাই বেলেগত থাকে, ক'ত আমবাগান নে ক'ত থাকে, তাৰ পৰা আহি পেলাই তাক এনেকুৱা কৰি মাৰিছে। জিমি বুলি নাম কয়, সি মাৰিছে। জিমি মাৰিছে। আৰক্ষী ব্যৱস্থা লৈছে। আৰক্ষী এতিয়া তাহাঁতক যাব দিছে। কালি 10টা বজাত মাতিছে। উদ্ধাৰ কৰিছে। দিনৰ কেইটা বজাৰ পৰা বুলি ক'লে? দিনৰ 11টা বজাত বুলি কৈছে আমাক। দিনৰ 11টা বজাৰ পৰা ৰাতি 12টা বজালৈকে বান্ধি ৰখা হয়। আছিল নে নাই তেতিয়া? বান্ধি থওঁতে আছিল নে নাই আপুনি? বান্ধি থওঁতে নাই? কিমান সময় আছিলে বান্ধি থোৱাৰ পিছত আপুনি দেখি পেলাই গুচি গ'ল? গুচি গৈছে ন? কি নাম আপোনাৰ? আপোনাৰ নামটো? ঈশান কুৰেশী। আপোনাৰ ঘৰ এইটোৱে? ক'ত ঘৰ আপোনাৰ? আপুনি যেতিয়া বান্ধি থোৱা আছিল তেতিয়াতো পাইছে ল'ৰাটোক? তাৰপিছত আপুনি বান্ধি থোৱা দেখাৰ পিছত আপুনি গাড়ী লৈ লাগিছে?
কালি মানে তাক মানে কিবা 5 টকা এটা চুৰ কৰিছিলে তাহাঁতৰ দোকানৰ পৰা নেহাত দোকানৰ পৰা আৰু চুৰ কৰাত মানে তাক দিনৰ 11 বজাৰ পৰা ৰাতি 11টাৰ লগত তাহাঁতৰ ঘৰত ৰাখিছে ৰাখি ধৰক ল'ৰাটোক মাৰিছে টৰ্চাৰ কৰিছে আৰু ধৰক মানসিক হিচাপে আৰু ধৰক আমাৰ জখলাবন্ধা থানাৰ আৰক্ষী আহি পেলাই ল'ৰাটোক আমাৰ হাতত পিছত চমজাই দিয়ে ৰাতি মেডিকেল কৰে ল'ৰাটোক মেডিকেল কৰাৰ পিছত আমাক দিয়ে আজিৰ দিনত এজাহাৰ লিখি দিয়া হ'ল আৰু সিহঁতৰ নামত বয়স কিমান ল'ৰা ন বয়স 7 বছৰ কোন জেগাখিনিৰ নামটো কি জাবেদ শেখ ল'ৰাটোৰ নাম ল'ৰাটোৰ নাম জাবেদ শেখ আৰু কি বান্ধি থৈ দিছিল নেকি বান্ধি থৈছিলে মাৰিছে জলকীয়া সানি দিছে কিহৰ কাৰণে মানে 5 টকা চুৰ কৰিছে সেইটো কাৰণে দোকানৰ পৰা দোকানৰ পৰা